এটি 5 মহীয়া সন্তানৰ মাতৃ আজেদা খাতুনৰ হত্যানে আত্মহত্যা এই প্ৰশ্নই এতিয়া জোকাৰিছে ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ নতুন বস্তি। শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ নতুন বস্তিত যোৱাকালি আজেদা বেগম নামৰ এগৰাকী 21 বছৰীয়া মহিলাই স্বামী গৃহতে চিপ জৰি লৈ আত্মহত্যা কৰাৰ কথা পোহৰলৈ আহিছিল। এটি 5 মহীয়া সন্তানৰ মাতৃৰ আত্মহত্যাৰ খবৰ চৌদিহে বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। যদিও এই ঘটনা সহজভাৱে ল'ব পৰা নাই মহিলাগৰাকীৰ পিতৃয়ে। মহিলাগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি এয়া পৰিকল্পিত হত্যাকাণ্ড। সেয়েহে প্ৰয়াত মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত আজি প্ৰয়াত মহিলাগৰাকীৰ পিতৃৰ মন্তব্য এনেধৰণৰ। ঘটনা হৈছে ছাৰ, আমাৰ ছোৱালী সৰু ছোৱালী বিয়া পাতি দিছিলোঁ নতুন বস্তিত। সিহঁতে 1.5 মাহমান অহা যোৱা কৰিছে, চাই পেলাই সিহঁতে পচন্দ কৰিছে। পিছত পচন্দ হোৱাৰ পিছত আমি আলোচনাৰ ভিতৰত আমি বিয়াখন পাতি দিছোঁ। পাতি দিয়াৰ পিছত শাশুড়ীজনে আমাৰ আগত 3 দিন কৈছে পচন্দ হোৱা নাই, কিন্তু আমি একো মাত দিয়া নাই। এতিয়া সিহঁতে অলপ কি ক'ব কওক, আমি ক'লে কাজিয়া জগৰা ফেটনা হ'ব, সেইকাৰণে আমি একো কোৱা নাই। নোকোৱাৰ কাৰণে আমাৰ ছোৱালীজনী গৈ পেলাই আমাৰ লগত হয় কথা পাতিছে। পাতিলেও আমি বুজাইছোঁ যে মা, এতিয়া তুমি ওপৰৰ ঘৰৰ মানুহ হয়, আমাৰ ঘৰত থকা মানুহ নহয়, দুখৰ চুখৰ দিনটো কটাব লাগিব। এতিয়া শ্বশুৰ শাশুড়ী অলপ তোমালোকক শাসনো কৰিব, মৰমো কৰিব, তোমালোকৰ সংসাৰ কেনেকৈ বুজি পাবা তেনেকৈ মানে চলিবই লাগিব। কিন্তু আমি সিহঁতক টান কৰি এতিয়া এদিন এটা কথাও কোৱা নাই। ইহঁতক মানে আমি দুখ পাব বুলি, মনত দুখ পাব বুলি আমাৰ ছোৱালী সিহঁতৰ ঘৰত জীৱন যাপন কৰিব, সেইকাৰণে আমি সিহঁতৰ লগত আমি সিহঁতৰ মানে বেয়া কথা আমি কোৱা নাই। সিহঁতো এটা মানে মুৰব্বী মানুহ হয়, আমাৰো ঘৰত বোৱাৰী আছে, আমিও যেনেকৈ চলি আছোঁ, আমি ভাবিছোঁ এনেকৈ চলিব। কিন্তু সিহঁতে মানে তেতিয়াই মানে আমাৰ ছোৱালীজনৰ লগত এই তেওঁৰ শাশুড়ীজনে লাগি থাকে, যাহা তাহা মানে গালি গালাজ পাৰি এতিয়া কাজিয়া জগৰা হৈ পেলাই। এতিয়া আমিতো আমাৰ সংসাৰ আছে, আমাৰ কিমান ঝামেলা আছে, আমিতো ইমান দৌৰাদৌৰি কৰিব নোৱাৰোঁ। কিন্তু আমাৰ ছোৱালীজনী কালি খবৰ পাইছোঁ দিনৰ 9টাত ছোৱালীজনীক মাৰি পেলাইছে, মানে পুৱাতি মাৰি পেলাইছে। মাৰি পেলাই পিছত মানে সিহঁতে কি কৰিছে, বুদ্ধি খটাই পেলাই মানে মৰা ছোৱালীটোক মানে ফাঁচি লগাই দিছে। য'তে ফাঁচিটো লগাইছে এটা মাইকী মানুহ হৈ পেলাই তাতে উঠিবই নোৱাৰে। এইটো সিহঁতে ষড়যন্ত্ৰ কৰি পেলাই ফাঁচি লটকাই দিছে। ফাঁচি লটকাই পেলাই কৈছে ছোৱালীজনী নিজেই মৰিছে বুলি। আমি তেতিয়া গম পাইছোঁ যে নহয়, আমাৰ ছোৱালী নিজে মৰিব নোৱাৰে, আমাৰ ছোৱালী নিজে জীৱন দিব নোৱাৰে। আমি আছোঁ, আমি দেউতাৰ ওচৰত আহিবই, আমাক এৰি পেলাই সি নিজে মৰিব নোৱাৰে। এইটো সিহঁতে মাৰি পেলাই দাগো আছে গাঁতত। এতিয়া মানে ট্ৰিটমেণ্টবিলাকো কৰা হৈছে, আমি কেছ দিছোঁ, আমি আইনৰ আশ্ৰয় লৈছোঁ। এতিয়া আইনত আমি সহায় চাইছোঁ। উচিত তদন্তটো লৈ পেলাই আমাৰ সিহঁতে আৰু 3টা ঘৰৰ কাম কৰিছে। এটা ল'ৰাৰ ছোৱালী, ডাঙৰ ল'ৰাৰ ছোৱালী এনেই পলাই গৈছে, আৰু এটা ল'ৰা মৰিছে এইটো মাইকী মানুহৰ অত্যাচাৰৰ কাৰণে। কিন্তু এতিয়া আমাৰ ছোৱালীখনক মাৰি পেলাইছে। এতিয়া আমি ন্যায় বিচাৰিছোঁ।